হেল্ল' প্ৰিয় দৰ্শক আজি আমাৰ অসমত মানে যিটো অত্যাচাৰ বা যিটো মানে অন্যায়ভাৱে হিন্দু মুছলিম বিবাদ লগাই দি আছে সেই সকলৰ ভাৱে যিবিলাক মানুহে হিন্দু মুছলিম বিবাদ লগাই দিয়ে আৰু তাৰ মাজত কিছুমান শিক্ষিত বা জ্ঞানী মানুহ চাওক কি কৰি আছে। এইখন ভিডিঅ'টো যে আছে ভিডিঅ'টো চাই লওক। এইখন ভিডিঅ'টোত চাওক একেলগে হিন্দু মুছলিম সকলে মিলি কিনে শপত গ্ৰহণ বা সংকল্প যে আছে সংকল্প মানে এইটো গ্ৰহণ কৰি আছে। ইহঁতে মানে হিন্দু মুছলিম একত্ৰিতভাৱে থাকিবৰ কাৰণে আৰু মানে সকলে মিলি কিনে হিন্দু মুছলিম যিসকলে বিবাদ লগাই দিয়ে তাৰ বিৰোধিতা চলিবৰ কাৰণে মানে হিন্দু মানুহ হওক আৰু মুছলিম মানুহ সকলে মিলি কিনে সংকল্প গ্ৰহণ কৰি আছে। এইখন ভিডিঅ'টো চাওক। আমি মঙ্গলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰো যে আমি ভোলা শান্তিৰ হতে কাম কৰিম, বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ। আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম। আমি সবেই হিন্দু মুসলিম ভাই ভাই হিসেবে ভোলার শান্তির হকে কাম করিম। জয় টু ভোলাবাসী, জয় টু অসমবাসী। এইখন ভিডিঅ'টো চালে আৰু এটা ভিডিঅ' দেখাম। এইখন চাওক, এটা ক'ব লাগিব এইটো সাহসী এটা মহিলা। এইখন চাওক, এটা মহিলা মানুহ ইমান সাহস আছে তাৰ, বাপৰে বাপ। ছ'চিয়েল মিডিয়াত সি নিজে চাওক কেনেকে মানে প্ৰতিবাদ কৰি আছে। আৰু যিসকল মানুহে হিন্দু মুছলিম বিবাদ লগাই দি কিনে বা যিবিলাক মানুহক উচ্ছেদ কৰি আছে, হিন্দু মানুহক সেই বা মুছলিম মানুহক যিবিলাক উচ্ছেদ কৰি আছে, তেখেতৰ কাৰণে একত্ৰ হৈ কিনে যিসকলে উচ্ছেদ বা অন্যায় অত্যাচাৰ কৰি আছে সেই সকলৰ কাৰণে সকলে মিলি কিনে কোনোবাই চাওক গীতা পঢ়িব বুলি কৈ আছে, কোনোবাই কোৰাণ পঢ়িব বুলি কৈ আছে, পঢ়ি কিনে তথাপিও সিহঁতক অধিশাপ, যিটো অধিশাপ যে আছে অধিশাপ কৰিছে। এইটো ভিডিঅ'টো চাওক, এইখন ভিডিঅ' যে আছে চাওক, মহিলাটো কেনেকে আপোনালোকক বুজাই দি আছে, পুৰা কমপ্লিট বুজাই দিব। এইখন ভিডিঅ'টো চাওক। কালিৰ পৰা আমি অভিশাপ যজ্ঞ পাতিম। মুছলিম সম্প্ৰদায়ে কোৰাণ পঢ়িব, হিন্দুৱে ভাগৱত পঢ়িব, গীতা পঢ়িব, পঢ়ি অভিশাপ দিম। আমাৰ জীৱন যেনেকে ধ্বংস কৰিছে চব ধ্বংস হব লাগিব। আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহতে ভাইসকলে আমাৰ ৰোজা ৰাখি ইয়াত বহি আছে। চাওক ইহঁতে মিলি কিনে একেলগে কোনোবাই হিন্দু মানুহ চাওক গীতা পঢ়িব বুলি কৈ আছে, কোনোবাই কোৰাণ পঢ়িব বুলি কৈ আছে। এইবিলাক পঢ়ি কিনে তথাপিও অধিশাপ মানে যিসকল মানুহ মানে উচ্ছেদ কৰিছে, যিবিলাক মানে বেয়া মানুহ ইহঁতক উচ্ছেদ কৰাৰ মানে অন্যায়ভাৱে বা অত্যাচাৰ কৰি আছে সেই সকলৰ কাৰণে অধিশাপ কৰাৰ কাৰণে চাওক গীতা আৰু কোৰাণ পঢ়িব বুলি কৈ আছে। এই এটা ভিডিঅ' দেখাইছো, এইটো ভিডিঅ'টো চাওক। কি আশা নিয়ে কি আকাঙ্ক্ষা নিয়ে তোমার শাহী দরবারে দুটি হাত বাড়াই দিয়েছি রে আল্লাহ। আয় আল্লাহ, তুমি তো সবাই মনের খবর জানো রে আল্লাহ। আল্লাহ আজকে কয়দিন হয়ে গেল আল্লাহ। আল্লাহ যে মানুষগুলোর বাড়ি ঘর ভেঙে দিয়েছে রে আল্লাহ। আল্লাহ থাকার কোনো জায়গা নাই। তাই নাই বোধহয় আল্লাহ এই দুঃখিনী মানুষগুলোকে নিয়ে তোমার শাহী দরবারে দুটি করে হাত বাড়াই দিয়েছে রে আল্লাহ। এখন চাওক, সকলে মুছলিম মানুহে মানে ৰোজা থাকি কিনে খোৱা বস্তু ওচৰত লৈ কিনে চাওক কেনেকে মনোজাত কৰি আছে। এইবিলাক কি অধিশাপ নালাগিব নেকি? 100% লাগিব। এইবিলাক অধিশাপ 100% অধিশাপ লাগিব। চাওক যিসকল মানুহে অন্যায় অত্যাচাৰ কৰি আছে বা হিন্দু মুছলিম বিবাদ লগাই আছে বা উচ্ছেদ কৰি আছে সেই সকলক সকলে মিলি কিনে অধিশাপ কৰিছে। 100% লাগিব। এইখন ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।